একোপে জম সম সবে বিৰৱ সদৃ ময়মত সিংহ যেন নিভয় দৰ্পিছ নুমাই বাৰ বেলা যেন প্ৰকাশ হৈ প্ৰদীপ পুৰিলে ককালে মৃত্যু চাপিলে সমীপ পাইলে বিপাক পাছে নষ্ট ভৈল জ্ঞান মধুময় খুৰাক কৰিলে সমেপা কৃষ্ণৰ মায়ায়ে আতি বিমোহী তামন ভৈল মহামন্ত্ৰ নাহি গাঁৱত গণ্ডগোল কৰি পিলে নাকে মধ্য পৰে ঢলো পলো কৰে যে খাই আশে সেইৰৰে অন্য অন্য চাই চকু পকাই মহাৰাগে দখন কামুৰি কৰটো গৰ্জে যেন বাঘে আৰু কত আখি মুখ যেন জোৰ কুণ্ড সোণৰে যদু গণ খাই বুটুৰ মুণ্ড যমপুৰ পশুৰ মাৰি ঘূৰমান কেহু বোলে মাথা কাটি লৈ বুটুৰ প্ৰাণ লংঘিল সমাকো মহা অহংকাৰ ক্ৰোধ মিলিল বংশত আশী পঞ্চম বিৰোধ কবাৱৈত বল বলে বিৰধাক বাজে লাগিল কণ্ডল ঘোৰ আপোনাৰ মাজে পানী মই আগত দি দিওঁ তেনেকৈ দিয়া হৈ যাব কৃষ্ণ হে ৰাম সাজে অস্ত্ৰ শস্ত্ৰ সবে সমেসমৰে নগৰ এখল কিল যেন চন্দ বতাহে সাগৰ কত চাৰু বাৰু খান্দা ধৰি ধনুমান কত ৰথে গজে চৰৈ কত নৰজান মহিষমে থন গৰু গদৰ ভত উঠি কটু কটু তেজী ঘূৰে চৰিন্দে অচুতি মাধৱৰ মায়ায়ে কৰিলে বুদ্ধিহত মধ্য লাগি ভৈল সবে পৰম উন্মত অস্ত্ৰ শস্ত্ৰ ধৰি সবে ৰণত প্ৰবোধ আপোনাৰ মাজত লগাইলে ঘোৰ যুদ্ধ টংকাৰীয়া ধনু ভিৰিয়াটো পতংকাৰ গদা মুদগৰ আশী অশী পৰম প্ৰহাৰ পৰিঘপতিশ ভাল অভিন্দি পালহানে নৰাচতু মৰসৰ বৰষ সন্ধানে ধৰমাৰ বুলিয়াতি কৰে কোলাহল হস্তি হয় সিংহৰে কৰ্ণত লাগে তাল কবাৱয়াটো পেঘাক ঢোল বাদ্য ভণ্ড তুলি তুলি নচোৱা চিনে চন্দা বন্ধ পদাতিক কোবাৱৈ খান্দা তুলি খেদি ঘূৰে ঘোঁৰা কৰৈ সবে জাম্প গুন্দি
এই হস্তি গয়া হস্তিৰ কুখত দান্ত পাৰে ৰথি ৰথি মাৰে সৰ হৃদয় বিদাৰে। ভগৱান কৃষ্ণ ইমান কৃপাময় যে জানে এই কুৰুক্ষেত্ৰৰ যুদ্ধত মই পাণ্ডৱক জয় দি এই ধৃতৰাষ্ট্ৰৰ 100টা পুত্ৰক যে মই বধ কৰালোঁ, এই কথাটো গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰই নিশ্চিত জানে। এই কৰ্মটো মই আঁতৰত থাকি পাণ্ডৱৰ দ্বাৰা কৰালোঁ, এইটো কিন্তু নাজানে। ময়ে কৰিব পাৰিলোহেঁতেন, কিন্তু মই পাণ্ডৱৰ দ্বাৰা কৰালোঁ, এইটো কিন্তু নাজানে। হয়নে বাৰু? তেওঁ কি? তেওঁ মায়াপতি আৰু মায়াৰ পৰা মুক্ত। সেইকাৰণে জগত সংসাৰৰ একো মায়াই তেওঁক স্পৰ্শ কৰিব নোৱাৰে, অথচ মায়া তেওঁৰে ৰচনা। সেইটো কাৰণে তেওঁ কি? সেইটো কাৰণে তেওঁ হ'ল নিৰ্গুণ ব্ৰহ্ম। এতিয়া পৰীক্ষিত নৃপতি কৃষ্ণৰ চৰিত্ৰ অমৃত পান কৰাবলৈ যাওঁতে সুখদেৱ ভগৱানে একাদশ স্কন্ধত এই কথাটো ক'ব বিচাৰিছে। কি কথাটো? যে কৃষ্ণৰ শ্যাম সুন্দৰ ৰূপটো বিষ্ণু মায়া। কৃষ্ণৰ যি ৰূপ তোমাক মই শব্দৰে কওঁতে তুমি শুনি আছা আৰু তুমি হৃদয়ত দেখি আছা, এইটো তোমাৰ আচল ৰূপ। হয়নে? দেখি আছো। সেইটো কাৰণে এইবাৰ ভগৱান কৃষ্ণই তেওঁ লীলাক পৰিপূৰ্ণ কৰিবৰ কাৰণে তেওঁ গৃহত অতিথি হিচাপে সেৱা কৰিবলৈ তেওঁ মাতিলে কাক? দুৰ্বাসা আদি ঋষিসকলক, যে মই আপোনালোকক চৰণ সেৱা কৰি অকণমান আশীৰ্বাদ ল'ম। হে ঋষি শ্ৰেষ্ঠ, আপোনালোক মোৰ দ্বাৰকাৰ নগৰলৈ আহি মোক সেই সেৱা কৰাৰ সুযোগ দিব। কৃষ্ণই এই জনমতেই ভকতৰ সেৱা লৈ পৰম পবিত্ৰ পুণ্যৰ ভাগ ল'ব বিচাৰিছে নিজেও, আৰু জগতবাসীকো তেওঁ দিব বিচাৰিছে। এতিয়া মনে মনে ভাগ ল'ব, পাছত ক'ব দেই, বেয়া নাপাব, কৈ লওঁ মই। তেতিয়া ভগৱান কৃষ্ণই ঋষিসকলৰ চৰণ সেৱা কৰিলে যদুকুলৰ প্ৰজাসকল অমৰ হৈ যাব, মৃত্যু নাহিব। বোলে কিয়? যদি কৃষ্ণই কেনেবাকৈ এই ঋষিসকলৰ চৰণ সেৱা কৰি আশীৰ্বাদ লৈ লয়। কৃষ্ণই এইবাৰ বিপৰীত কৰ্ম এটা কৰিলে। কি বিপৰীত কৰ্ম কৰিলে? বোলে ঋষিসকলৰ পৰা মই আশীৰ্বাদ নলওঁ। কি ল'ম? বোলে মোৰ যদুকুলটো ধ্বংস হোৱাৰ যিটো অভিশাপ, এই অভিশাপটো ল'ম। দুটা বস্তু দেখুৱাইছে ভাগৱতত। এফালে দেখুৱাইছে অভিশাপ আৰু সিফালে দেখুৱাইছে আশীৰ্বাদ। এতিয়া কি হ'ল? এই শাল বয় পেটত গদা এডাল বান্ধি নাৰীৰ ৰূপত নিজক সজাইছে, পৰাইছে। গদাটো কিহৰ প্ৰতীক বাৰু? বেলেগ বস্তু বন্ধা নাই, কিন্তু গদা এডাল বান্ধিছে। এতিয়া গদাটো কিহৰ প্ৰতীক? গদাটো হ'ল অক্ষৰ ব্ৰহ্ম। মুখলডাল যে বান্ধিছিলে, এই মুখল বা গদাডাল কি? এডাল হ'ল অক্ষৰ ব্ৰহ্ম, বিনাশ নোহোৱা ব্ৰহ্ম, অবিনাশী ব্ৰহ্ম। যিটো বস্তুক একোৱে বিনাশ কৰিব নোৱাৰে, সেইটোৱে হ'ল মুখল। কোনে বান্ধিলে? শালবই বান্ধিলে। নাৰী হৈ সাজিলে কাচিলে আৰু ঋষিসকলক গৈ আগতি ধৰিলেগে, হয়নে? আৰে সেইসকল ব্ৰহ্মাৰ যুগৰে ঋষি। কৃষ্ণই এই যুগত অৱতাৰ লৈছে কাৰণেহে তেওঁ চৰণ সেৱা কৰিবলৈ আহিছে। এইটো যুগৰ ঋষি নহয়। ব্ৰহ্মলোকৰ ব্ৰহ্ম ভাৱনাত থকা ঋষি। তেওঁলোকে নজনাই সেইটো কথা যে তেওঁলোকো যে অন্তৰ্যামী। ঈশ্বৰ কৃষ্ণই অন্তৰ্যামী নহয়, তেওঁলোকো অন্তৰ্যামী। কৃষ্ণ ঈশ্বৰ এইটো জানিহে তেওঁ সেৱা কৰিবলৈ আহিছে। যদুকুলৰ এই প্ৰজাসকল আকৌ ঈশ্বৰৰ অংশ হয়, কিন্তু অন্তৰ্যামী নহয়। তেওঁলোকৰ সিমান শক্তি সাধনা নাই। কৃষ্ণৰ বংশত জন্ম ল'লেও নাহিব পাৰে, তাকে দেখুৱাইছে কৃষ্ণই। তেতিয়া কি হ'ল? গদাডাল বান্ধি তেওঁলোকে ঋষিসকলক প্ৰশ্ন কৰিলেগৈ, এই গৰ্ভত কি জন্ম হ'ব কওকচোন? দুৰ্বাসাই চাইয়ে দেখা পালে এখন গোটেইখন নাটক, ভাওনা, ভেজাল।
ঐ কৃষ্ণৰ বংশত জন্ম লৈ ইমান মহাপাতক তহঁতি হলি, ইমান অভিমানী, ইমান অহংকাৰী, আজিয়ে অভিশাপ দিলো, এইডাল তহঁতৰ কাল হ'ব, গোটেই বংশটোক এইডালেই তহঁতক ধ্বংস কৰিব। হয়নে বাৰু? ইফালে কৃষ্ণই সাৰ পাই হাঁহিছে যে মোৰ উদ্দেশ্যটো সম্পূৰ্ণ হ'ল। মনে মনে গৈ তেওঁলোক ৰাজপ্ৰসাদ পালেগে, গদাডাল খুলিলে, খুলি উগ্ৰসেনক ক'লে আমাৰ কৃষ্ণক নক'বা, কৃষ্ণক ক'লে সৰ্বনাশ হ'ব। তুমি ককাকৰ এনেও নাতিনীয়ে সৈতে বেছি মৰম নহয় জানো? আমাক প্ৰাণে মৰা ভাবুকি দিয়াই নহয়, আমাক শেষেই কৰি পেলাব। আৰে কৃষ্ণটো অন্তৰ্যামী, চব গম পাই আছে। বোলে কি কৰোঁ কোৱাচোন হেৰা ককা? বোলে এটাই উপায় আছে। বোলে কি? এই গদাডাল সাগৰৰ পাৰলৈ লৈ যোৱা। সাগৰৰ পাৰত তোমালোকৰ গাৰ যিমান শক্তি আছে, সব শক্তিয়ে কৃষ্ণৰ নাম লৈ লৈ, কৃষ্ণক স্মৰণ কৰি কৰি ঘঁহি ঘঁহি শেষ কৰি পেলাবা। বোলে তাৰ পাছতো অকণমান কাঁইট থাকিব, বোলে সেইখন সাগৰত পেলাই দিবা। হয় বাৰু? ঐ যিকণ শেষত কাঁইট থাকিলে সেইকণে মাছে খালে, আৰু জৰা ব্যাধে সেই কাঁইটটোৱে লগাই লৈছিলে শৰপাতত। সেইপাত সৰেই সেই কাঁইটটোৱে কৃষ্ণৰ চৰণত স্পৰ্শ কৰিলে। হয়নে বাৰু? গতিকে হাতে বাটে কৈত মিলে মৰণ, সদায়ে নেৰিবা হৰিচৰণ। এই যে গুৰিবিলাক যে সাগৰৰ পাৰত পৰিলে, সেইবিলাক নিৰ্গুণ ব্ৰহ্ম, আকাৰযুক্ত বস্তু নহয়। গুৰিবিলাক কি হ'ল? এই গুৰিবিলাক সাগৰৰ পাৰত এই বাৰুণী সুৰাক ইন্ধন যোগাব পৰা এটা শক্তি হ'ল। বোলে কি? বোলে মই তহঁতৰ মই মতালি স্বভাৱটো হ'ম। নামটো মাধুৰী ৰাখিছে সেইটো কাৰণে, হয়নে? এই আমাৰ লগত থকা যিটো মই মতালি স্বভাৱ, গুৰুদেৱ কাকো নমনা, হা, মই এই ৰজা, মই এই চব, এই মই মতালি স্বভাৱটোৱে এই যদুকুলৰ প্ৰজাই এই শিলত ঘঁহি ঘঁহি এই গদাডালক নিশেষ কৰি পেলাই মাধুৰী বন সৃষ্টি কৰি থোৱা আছে। গতিকে আমাৰ লগত মৃত্যুৰ কাৰণ হিচাপে এই মই মতালি স্বভাৱটো থাকিবই লাগিব। যদুকুলৰ প্ৰজাকো সেই মই মতালি স্বভাৱটোকে দিলে। তহঁতি মৰিবৰ কাৰণে বাৰুণী ফুৰা কৃষ্ণইটো দিবই, আৰু লগতে ঋষিৰ অভিশাপ ৰূপেৰে তহঁতি নিজক নিজে চিনি নোপোৱা এই মই মতালি স্বভাৱটো থাকিব। পৰীক্ষিতে হাঁহিছে ক'ত? গংগাৰ পাৰত। হে গুৰুজন, বোলে কি? যদুকুলত জন্ম লৈ যদুকুলৰ প্ৰজাই কৃষ্ণৰ বাৰুণী পাণগুৰি ঋষিৰ অভিশাপৰূপী মই মতালি স্বভাৱত পৰি ইজনে সিজনক চিনি নাপাই মাৰপিট কৰি মৃত্যুক লৈছে। আৰু আপুনি মোক এই অমৃতময় কৃষ্ণৰ চৰিত্ৰ পান কৰাই মোক মৃত্যুক জয় কৰিবলৈ অভ্যাস কৰাইছে। নহয় বাৰু? কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত। এই সংসাৰেই হ'ল কি? এখন সাগৰ। এই সংসাৰ সাগৰৰ পাৰটোৱেই হ'ল কি? এই সংসাৰ সাগৰৰ পাৰটোৱেই হ'ল প্ৰভাস তীৰ্থ। যি তীৰ্থত দুখ যান্ত্ৰণা কষ্ট সকলোখিনি একাকাৰ হৈ আছে। এই প্ৰভাস তীৰ্থত আমি বয় বস্তু দ্ৰব্য কাৰণ দান দি আমি পুণ্য অৰ্জন কৰিব নোৱাৰিম। এই প্ৰভাস তীৰ্থত নিজক নিজে চিনি পাব লাগিব। এই প্ৰভাস তীৰ্থত এই জগত আৰু ঈশ্বৰক আমি বুজি পাব লাগিব। এই প্ৰভাস তীৰ্থত আমাৰ যিমান অহংকাৰ আছে, এই অহংকাৰবিলাকক আমি দমন কৰি এইবিলাকৰ পৰা নিজক মুক্ত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। এই পৰম পবিত্ৰ প্ৰভাস তীৰ্থৰ কথা পাণ্ডৱৰ নাতি পৰীক্ষিতে যেতিয়াই শ্ৰৱণ কৰিলে, মৃত্যুৰ ভয় দূৰ হ'ল, মনৰ অহংকাৰ আঁতৰ হ'ল, কৃষ্ণৰ কৃপাৰ প্ৰসাদ লাভ হ'ল, আৰু গুৰু ভগৱান শুকক এতিয়া ক'ব, হে ৰাম, হে লাগিল সমৰ সাগৰ তীৰ জুৰি, এ সেনাৰ শুনিতে নদী, হে বৈ বালি বুৰি,
হে ৰামুতে মৰা সবে মৎস্য কশ্যপ আকাৰ হে মিলিল পলয় যেন প্ৰজাক্ষয়ংকৰ হে আপোনাৰ আপুনি চিন্তন্ত মহামাৰ অ দশো দিশে শুনি মাত্ৰ হে ৰোল হাহাকাৰ হে সেনাৰ সমৰ হিম মানে থওঁ হে শুনা মুখ্য যাদ বড় কথা কওঁ আমি কি বুজিব লাগিব আমি কৃষ্ণৰ চৰিত্ৰ শুনি আছো কৃষ্ণৰ চৰিত্ৰটো কি কৃষ্ণৰ চৰিত্ৰটো তেওঁৰ পৰা লীলাৰ মাজতেই লুকাই আছে দে কৃষ্ণই কি ক'লে যদুকুলটোত তেওঁ কি হৈ আছিলে বোলে তোমালোকৰ মনৰ মাজত মই অহংকাৰ হৈ আছিলো তোমালোকৰ মনৰ বেয়া ভাৱবিলাকত মই মাধুৰী বন হৈ আছিলো মই মতালি স্বভাৱ হৈ আছিলো হয়নে আৰু তোমালোকে এই কৃষ্ণ বস্তু ভকত বৈষ্ণৱক চিনি নাপায় এওঁলোকক যে পৰীক্ষা কৰি ভুল কৰিছিলা এই ভুলৰ প্ৰায়শ্চিত্ত মই এই জনমতে কৰাব বিচাৰিছো গতিকে আমি কৰা বেয়া কৰ্মবিলাকৰ প্ৰায়শ্চিত্ত এই জনমতে হ'ব আকৌ এটা জনম ল'ব নেলাগে সেইটো কাৰণে আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ বন্ধু আপুনি আপোনাৰ ৰাখে মাৰে অ হৰিকণ ভজিনৰে আপুনি হয় নষ্ট এ হৰি ভজি আপোনাৰ কতাৰে এই কথা ঋষিসকলেও শুনিছে মানে 60 সহস্ৰ ঋষিয়ে শুনি আছে গংগাৰ পাৰত কাৰ চৰিত্ৰ শুনি আছে কৃষ্ণৰ চৰিত্ৰ যি ভাগৱত প্ৰণয়ন কৰিবলৈ উপদেশ দিছিলে দেৱ ঋষি নাৰদ এই নাৰদো সেই গংগাৰ পাৰত বহি আছে শুকৰ মুখে ভাগৱত শ্ৰৱণ কৰিবলৈ যি ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিছে বেদব্যাস এই বেদব্যাসো গংগাৰ পাৰত বহি আছে তেওঁ পানৰ পুত্ৰ শুকৰ মুখে ভাগৱত শ্ৰৱণ কৰিবলৈ সেই গংগাৰ পাৰত বহি আছে কোন দেৱল বশিষ্ঠ অত্ৰি মহান মহান ঋষিসকল বোলে কিয় এয়াহে কৃষ্ণৰ আচল তত্ত্ব যদি আমি এই ভাগৱত পান নকৰো তেতিয়াহ'লে আমি কৃষ্ণ বস্তুক কেতিয়াও শুদ্ধকে পাব নোৱাৰিম সেইটো কাৰণে ভাগৱত গ্ৰন্থ বিপৰীত দিছে হয় সেইটো তাকে বুজাইছে সেইটো কাৰণে কৃষ্ণৰ গুণ যশ আৰু লীলাৰ অমৃত কোনোবা জীৱই যদি কেনেবাকৈ অকণমান পান কৰিবলৈ পাইছে সেই জীৱ জন্ম জন্মান্তৰৰ যিমান পাতক আছিলে সমস্ত পাতকৰ পাই কি হয় মুক্ত হয় বুলি ভাগৱত শাস্ত্ৰই কৈছে আমি কোৱা নাই একো দেই এইটো ভাগৱত শাস্ত্ৰই কৈছে হেৰা এতিয়া কাৰ লগত কাৰ যুদ্ধ হয় কৃষ্ণৰ মংগল এতিয়া সেইকেইটা দেখাব বোলে কি বোলে মই লীলা কৰিবলৈ আহিছিলো মোৰ বেয়া বস্তুবিলাকৰ লগত কেনেকৈ সংঘাত হয় ইটোৰ মাজত সিটোৰ চাই লোৱা হয়নে আৰু মই কি বোলে মই যোগেশ্বৰ যোগময় সাধনাত বহি মোৰ মায়াৰ বাৰুণী সকলোবিলাকৰ মগজুত বাৰু মনত প্ৰৱেশ কৰাই মই সকলোৰে মাজত এটা বিবাদ কৰি মই ৰং চাই আছো বোলে কিয় গুণত থকালৈকে বিবাদ থাকিব দেহত থকালৈকে ঈশ্বৰক নাপাবা দেহক অতিক্ৰমি নিৰাকাৰ তত্ত্বলৈ তুমি যাব লাগিব সেইটো কাৰণে দেহক অতিক্ৰম কৰি সেইটো ঈশ্বৰ তত্ত্বলৈ আমি যাব পৰাটো আটাইতকৈ শ্ৰেষ্ঠ ব্যৱস্থা সেইটো কাৰণে ভগৱানৰ এটা নাম কি পুৰুষোত্তম দেহক অতিক্ৰম কৰি ঈশ্বৰ তত্ত্বত যি আনন্দ কৰিব পাৰে সেই আনন্দময় ঈশ্বৰৰ নামটো হ'ল পুৰুষোত্তম মাধৱ মহাপুৰুষে নামঘোষাতে কথাষাৰ আমাক জনাইছে হে ৰাম উন্মুখ নিশতে ভৈল দুৰ্ঘোৰ কন্দল হে ৰাম হে খাম কাম দেৱৰ লাগিল ঘোৰ যুদ্ধ হে কৰৈ ঘোৰ সমৰ খাই তকি অনিৰুদ্ধ ডাঙৰ কথা দুটা যুদ্ধখন লাগিছে সাত্যকী আৰু অনিৰুদ্ধৰ মাজত সাত্যকী কি আৰু অনিৰুদ্ধ কি বুজিব লাগিব
সাত্যকী হ'ল কৃষ্ণৰ ৰথৰ সাৰথি হয়নে আৰু আমি কি বুলি কওঁ আমি যুযুধান বুলি কওঁ আৰু কি বুলি কওঁ তেওঁকে আমি দাৰুক বুলি কওঁ কৃষ্ণৰ ৰথৰ সাৰথি দাৰুক নহয় জানো হয়নে এই দাৰুকৰ নামে কি এই দাৰুকৰ নামে হ'ল সাত্যকী আৰু এই কৃষ্ণৰ এজন নাদীৰ নাম কি অনিৰুদ্ধ প্ৰদ্যুম্নৰ পুত্ৰ এজন সাত্যকী এজন অনিৰুদ্ধ দুইজনৰ মাজত পুৰা কাজিয়া লাগিছে হয়নে হয় এখনে হৈছিলে নহয় এখন নহয় এখন বেলেগ দেই এতিয়া এই সাত্যকী আৰু অনিৰুদ্ধ কি শুনক সাত্যকী হ'ল সাত্বিকতা সাত্যকী হ'ল সাত্বিকতা অনিৰুদ্ধ কি অনিৰুদ্ধ হ'ল আত্মা যুদ্ধ সেই দুটা বস্তুৰ লগতহে সম্ভৱ হ'ব সাত্বিকতাৰ লগত আত্মাৰ যুদ্ধ হ'ব যিটো কৃষ্ণ তত্ত্ব সেইটো কাৰণে এই বস্তুবিলাকৰ ইয়াত কীৰ্তন কৰি দেখুওৱা হৈছে যে তুমি কৃষ্ণৰ ৰহস্যটো বুজি লোৱা সাত্বিকতা আমাৰ কি দয়া ক্ষমা প্ৰেম কৰুণা ভক্তি এয়া হ'ল সাত্বিকতা কাৰ আছে সাত্যকীৰ আছে সেইটো কাৰণে কৃষ্ণৰ ৰথৰ সাৰথি যাৰ লগত দয়া ভাৱ নাই তাৰ লগত কৃষ্ণৰ কোনো ধৰণৰ একো গুণেই নাই যাৰ লগত ক্ষমা ভাৱ নাই সি ঈশ্বৰ কৃষ্ণক কেতিয়াও পাব নোৱাৰে যাৰ লগত জীৱ জগত ভকত ভগৱান এইবিলাকৰ প্ৰতি প্ৰেম নাই সি কৃষ্ণৰ পৰা সদায় আঁতৰত হয়নে দয়া ক্ষমা প্ৰেম কৰুণা ভক্তি এই পাঁচটা তত্ত্বক একেলগে কোৱা হৈছে সাত্যকী এই সাত্যকী কি কৃষ্ণৰ ৰথৰ সাৰথি হয়নে এই সাত্বিকতাখিনি কাৰ এই সাত্বিকতাখিনি আত্মাৰ সেইটো কাৰণে নামটো অনিৰুদ্ধ আত্মাৰ তত্ত্বটোক কি বুলি কোৱা হৈছে অনিৰুদ্ধ কোনেও কেতিয়াও বাধা দিব নোৱাৰিব বোলে কি তেওঁ ঈশ্বৰক পাবই যুদ্ধখনৰ যোগেদিও ইজনে সিজনে কাজিয়া কৰি দেখাইছে প্ৰভাসত তাৰ যোগেদিও প্ৰকাশ কৰিছে কি ভগৱানৰ মহিমা হে ৰাম সুভদ্ৰ সংগম জিতে কৰে হুলস্থুল অসমিত সুৰথে ৰথে কৰন্ত তুমুল এ উলমুকনি সথে ভৈল দুৰ্ঘোৰ কন্দল এ শতজিত সমে যুঁজে এ ভানু মহাবল এ অকুৰ সহিতে ভুজ বৰ্মা মহাবীৰ এ সমৰ কৰঞ্জা গোপে এ কম্পায়া শৰীৰ কৃষ্ণ পুত্ৰগণে আৰু কৃষ্ণ ভাতৃগণে এ যুজন্ত আকোষে আতি এই অকৰ্ণ সৱদে এ সাৰণ সুখে নাৰণ কৰয়া সৰিষ এ বাৰিষাৰ সৰে পুৰি লন্ত দসুদি সৰবিলাকে বাৰিষ দিছে বৰষুণ দিছে কাৰ গাত কিমান পৰিছে ঠিক নাই এইটো যদু বংশৰ প্ৰজা শক্তি কৃষ্ণৰ সৈতে সমানেই এই শক্তি কৃষ্ণ যোৱাৰ আগতে শেষ কৰি থৈ যাব লাগিব বোলে কি নহ'লে জগত ইয়াৰ ভৰত তল যাব এইটো কাৰণে কৃষ্ণই ভাবিলে মোৰ ঔৰসত অহা এইবিলাক জীৱক কোনে বধ কৰিব পাৰিব কোনেও নোৱাৰে ঋষিসকলৰ অভিশাপ লাগিব মোৰ মায়াৰ শক্তি লাগিব আৰু নিহতৰ নিজৰো ইচ্ছা লাগিব এই ইচ্ছাটোকে কি কৰিলে মই মতালি স্বভাৱ কৰিলে মাধুৰী বন কৰিলে কৈ আছে কোনে সুখদেৱে আৰু দেখি আছে কোনে পৰীক্ষিতে সুখদেৱে কৈ আছে আৰু পৰীক্ষিতে দেখি আছে কি প্ৰবাস তীৰ্থ যদুকুলৰ প্ৰজাৰ মাজত লাগি থকা যুদ্ধ এই যিমানখিনি কথা পৰীক্ষিতক কৈ আছে সকলো পৰীক্ষিতে দেখি আছে আৰু কান্দি আছে আৰু কৈছে যে হে গুৰুজন বোলে কি তোমাৰ ইমান কৃপা বোলে কি মোৰ জন্মৰ কিমান যুগৰ আগত এই যুদ্ধ হৈছিলে আৰু তুমি মোক এতিয়াও দেখুৱাই আছা হয়নে বাৰু সেইটোৱেই হ'ল আত্মাৰ বস্তু আত্মাৰ বস্তুবিলাকৰ কেতিয়াও বিনাশ নহয় অবিনাশী এই সাৰণ সুখে নেৰণ কৰয়া সৰিষ এ বাৰিষাৰ সৰে পুৰি লন্ত দসুদি একে কৃষ্ণ মায়ায়ে মোহিত ভৈল মন এ আৰু মধ্য মত্ৰ হব ভৈল অচেতন
হে ৰাম এ গুচিল হৃদয় সুহৃদ ভাম এ সত্য বুদ্ধি মানি অচেদয় ভেদয় খেদয় অন্য অস্ত্ৰ হানি বাৰিষা কালৰ যেন মহামেঘ ছয় নকৰে বিছেদ চানি এ বান বৰিষয় মোৰে হাত ঘাৰ ঘৰা কাটি কতো মাৰে কৰৈ খণ্ড খণ্ড কতো মুষ্টিৰ পহাৰে যেন মত্ৰ হস্তি সবে হে যোনতে দান্ত ভিৰি বলৰ চুত কহাৰ ঘাৰ যায় চিৰি ধাৰু নদৰ পিছ যদু গণৰ আন্দোলে হে তলবল কৰি মহি মণ্ডল হিন্দুলে সাগৰৰ পাৰত ভগৱান কৃষ্ণই এই যদুকুলৰ প্ৰজাসকলক নি যেতিয়া তেওঁ মনৰ শক্তিৰে বাৰুণী পান কৰাই দিলে ঐ কৃষ্ণই বাৰুণী হাতত পাত্ৰ লৈ পান কৰোৱা নাই কৃষ্ণই বাৰুণী পান কৰাইছে তেওঁলোকৰ মনৰ মাজত প্ৰৱেশ হৈ হয়নে আৰু অমৃত পান কৰিছিলে কি অমৃত পান কৰাইছিলে মোহিনীৰ ৰূপ লৈ বাৰুণী পান কৰাইছে মনৰ শক্তিৰে অমৃত পান কৰাইছে মোহিনীৰ ৰূপ এটা লৈ বোলে কিয় মোৰ অমৃত অসুৰে পালে অসুবিধা হ'ব হয়নে অসুৰৰ লক্ষণ কি অসুৰৰ লক্ষণ স্বভাৱতে চঞ্চল নাৰী দেখিলে বেছি চঞ্চল হৈ পৰে সেইটো কাৰণে হৰিয়ে কি হ'ল কপট যুৱতী মোহিনী নাৰী ৰূপ এটা লৈ লৈছে হয়নে বাৰু সেইটো কাৰণে ভকতৰ ক'ত আসগতি নাই নাৰীত আসগতি নাই এইটোৱে ভকতিৰ লক্ষণ যি নাৰীক মাতৃ আৰু মৰ্যাদাৰ দৃষ্টিয়ে চাবলৈ শিকিছে সিহে ভকত হ'ব পাৰিছে হয়নে যি নাৰীৰ প্ৰতি কোনোদিন কাম ভাৱ একো ৰখা নাই যি কামনা বাসনাযুক্ত বন্ধনৰ পৰা মুক্ত হৈ ল'বলৈ যত্ন কৰিছে সিহে কৃষ্ণ ভকত হ'ব পাৰিছে ক'ত দেখাই যে ভাগৱতৰ শাস্ত্ৰৰ 11 স্কন্ধত দেখাইছে বোলে কি বোলে এই নাৰীৰ ৰূপ চাই ভুল যোৱা অসুৰবিলাকক মই অমৃতৰ পৰা বঞ্চিত কৰি দেখালো বোলে হয় আৰু মোক কৃষ্ণক চিনি নোপোৱা মই সেৱা কৰিম বুলি নিমন্ত্ৰণ কৰি অনা এই মোৰ ভকত স্বৰূপ ঋষিসকলক চিনি নোপোৱা এই অসুৰ সোপাও মোৰ বংশতে আছে কাৰ বংশত আছে যদু বংশতে আছে বোলে ইহঁতক মই অমৃতটো নিদোৱেই বোলে কি ইহঁতক মই বিহ খুৱাই মাৰিম বিহটো কি বিহটো বাৰুণী মনেৰে পান কৰাই দিছে নিজক নিজে চিনি নোপোৱা হৈ গ'ল যি অসুৰে কৃষ্ণক মথুৰালৈ নিছিলে সি গোকুল ধামৰ পৰা হয়নে সেই অসুৰ খুৰাও যুদ্ধ কৰাত লাগি গৈছে বোলে কি কৈছে অসুৰকো মায়াৰ বাৰুণী পান কৰাই দিছে হয়নে বাৰু সকলোতে সমতা বৰ্তাব বিচাৰিছে কৃষ্ণই আচল সত্যটো সেইটোৱেই সেইটোৱেই তাকে প্ৰমাণ কৰিছে তেওঁৱেই যে কাল তেওঁৱেই যে মায়া তেওঁৱেই যে সকলোৰে মালিক তেওঁৱেই যে ত্ৰিজগতৰ প্ৰতি এই সত্যটো প্ৰত্যয় নিব বিচাৰিছে কাক পৰীক্ষিত নিগতি যে কৃষ্ণই সত্য তুমি যিখিনি কৰি আছিলা সেইখিনি সব মায়া আছিলে ভ্ৰম আছিলে তুমি ৰথত উঠিলা মৃগৰ পাছত দৌৰিলা ঋষিক পানী নাপাই গালি গালাজ পাৰিলা সেয়াই নাতিলা আকৌ মৰা সাপ এটা মেৰিয়ালা হয়নে বাৰু তুমি যিমানখিনি অকাৰ্য কৰিব লাগে গোটেইখিনি কৰিলা কিন্তু এতিয়া এটা বৰ ডাঙৰ কাম কৰিছা বোলে কি তোমাৰ কৃষ্ণৰ চৰিত্ৰত মন একাগ্ৰ হৈ গ'ল তোমাৰ কৃষ্ণৰ কথাত তোমাৰ এই অমৃত কথাত তোমাৰ মন প্ৰাণ এক হৈ গ'ল গতিকে হে পৰীক্ষিত নিপতি তুমি এতিয়া মহাভাগ্যৱান গতিকে আমি যদি ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰাৰ
অনুশীলন কৰিছোঁ অভ্যাস কৰিছোঁ তেতিয়াহ'লে আমিও এই জনমতেই ঈশ্বৰৰ মহাভাগ্যৰ ভাগ লাভ কৰিব পাৰিম একাদশ স্কন্ধ হ'ল ভগৱন্তৰ ললাট বা কপাল ভগৱন্তই ভাগ্যখন দিছে একাদশ স্কন্ধত কাক দিছে নৱজন সিদ্ধক দিছে কাৰ দ্বাৰা নিমি ৰজাৰ 9টা প্ৰশ্নৰ দ্বাৰা কাক দিছে উদ্ধৱ মহন্তক দিছে এই উদ্ধৱ মহন্তই বিদুৰক গৈ ক'বগে বোলে কি প্ৰাণৰ কৃষ্ণ বৈকুণ্ঠলৈ গ'ল কিন্তু যোৱাৰ আগত তোমাক মোক এটা কথা ক'বলৈ কৈ থৈ দিছে হয়নে ভকতৰ বাণী নি ভগৱানক দিয়াটো যিমান টান কাম ভগৱানৰ বাণী নি ভকতক দিয়াটো কিমান টান কাম ভকতৰ বাণী নি কৃষ্ণক দিছিলে কোনে উদ্ধৱে কাৰ গোপীৰ খবৰ নি দিছিলে কৃষ্ণক কি বুলি দিছিলে যে গোপীসকলৰ তুমিয়ে প্ৰাণ গোপীসকলৰ তুমিয়ে হৃদয় আৰু গোপীসকলৰ তুমিয়ে হ'লা জীৱন এইটোৱেই মই তোমাৰ বা গোপীসকলৰ পৰা অনা বাতৰি আৰু এইবাৰ উদ্ধৱক ক'লে কৃষ্ণই যে তুমি বিদুৰক লগ পালে এটা কথা কোৱা বৈকুণ্ঠ প্ৰয়াণৰ সময়ত ভগৱান কৃষ্ণই বিদুৰ মহন্তক মনত পেলালে কিয় ভকত দাপৰ যুগত 3 জন এই বিদুৰক ক'লৈ যাবলৈ গ'লে যে এই বিদুৰক ক'বা তেওঁ মৈত্য ঋষি যাতে আশ্ৰমলৈ যায় মৈত্য ঋষিৰ আশ্ৰমলৈ বিদুৰক যাবলৈ পৰামৰ্শ দিব কোনে দিব কৃষ্ণৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ মহন্ত সেইটোৱেই ভাগৱতৰ তত্ত্ব ভাগৱতৰ কি তত্ত্ব যে ভগৱানৰ কথাৰ অমৃত পান কৰিবলৈ এটা শুদ্ধ জীৱক গুৰুৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিছে কোনে ভগৱান কৃষ্ণই কাৰ আগত উদ্ধৱ মহন্তৰ আগত আৰু উদ্ধৱ মহন্তক যেতিয়া গংগাৰ পাৰত যমুনাৰ পাৰত যেতিয়া বিদুৰে লগ পালে লগ পাই সাবতি ধৰিছে কান্দিছে হাঁহিছে আৰু তেতিয়া বিদুৰে উদ্ধৱক সুধিছে যে আমাৰ প্ৰাণৰ কৃষ্ণৰ খবৰ কি তেওঁ উদ্ধৱে কৈছে আমাৰ গোসাঁৰ বৈকুণ্ঠ প্ৰয়াণ হ'ল বোলে গোসাঁই প্ৰয়াণ হ'ল যদিও মোৰ ইমান দুখ লগা নাই বোলে কিয় মই তোমাক লগ পালোঁ এইটোৱে ভাগৱতৰ তত্ত্ব আচল যে মই তোমাক লগ পালোঁ বোলে কিয় বোলে তুমি কৃষ্ণৰ প্ৰাণৰ বান্ধৱ তোমাক লগ পোৱাটো কৃষ্ণক লগ পোৱাতকৈও বেছি আনন্দৰ কথা এই যে মই উদ্ধৱ তোমাক লগ পালোঁ তোমাক লগ পোৱাটো কৃষ্ণক লগ পোৱাতকৈও বেছি আনন্দৰ কথা বোলে কিয় তুমি কৃষ্ণৰ প্ৰাণৰ বান্ধৱ বিদুৰৰ শোক মোহ তাপ সকলো দূৰ হ'ল আৰু উদ্ধৱে তেতিয়া হাঁহি হাঁহি কৈছে যে আমাৰ গোসাঁয়ে আমাৰ প্ৰাণৰ কৃষ্ণই মোক এটা উপদেশ দি থৈ গৈছিল দাম্ভিক সতত নকো হিবাইটো তত্ত্ব সদা উপদেশ দিবা বৈষ্ণৱ জনত বস্তুটো বৈষ্ণৱজনকে দিবলৈ কৈছে অবৈষ্ণৱ আৰু অভকতক দিবলৈ বাৰণ কৰি থৈ গ'ল কৌশল কৰি কৈছে বোলে কি আমাৰ স্বামী কৃষ্ণই তোমাক মৈত্য ঋষিৰ আশ্ৰমলৈ যাবলৈ কৈছে মৈত্য ঋষিৰ আশ্ৰমলৈ কিয় যাবলৈ গ'লে মৈত্ৰেয়ৰ লগত ভাগৱত আছে এই বিদুৰে মৈত্য ঋষিৰ মুখৰ পৰা ভাগৱত শ্ৰৱণ কৰিব মৈত্য ঋষিৰ মুখপদ্মে যি ভাগৱত বিদুৰে শ্ৰৱণ কৰিছে সেইখিনি কথাহে সুখদেৱে কৈ আছে কাক পৰীক্ষিত নিপতিক মৈত্য ঋষিয়ে কৈ থকা কথাখিনিয়ে সুখদেৱে কৈ আছে পৰীক্ষিত নিপতিক সুধিছিলে পৰীক্ষিতে এই অমৃতময় কথা তুমি ক'ত পাইছিলা বোলে মই মোৰ পিতৃগুৰুৰ কৃপাত পাইছিলোঁ আৰু মোৰ পিতৃগুৰু বেদব্যাসে কৈছিলে এইখিনি কথা বিদুৰ মহন্তক মৈত্য ঋষিয়ে মৈত্য ঋষিৰ আশ্ৰমত কৈ আছিলে হে ৰাম একে কৃষ্ণ মায়ায়ে মোহিত ভৈল মন
হে আৰু মধ্য মত্ৰ হবে হৈল অচেতন হে গুচিল সুহিত ভাৱ শত্ৰু বুদ্ধি মানি হে চেদৈ ভেদৈ আখৈ অন্য অস্ত্ৰহানি হে বাৰিষা কালৰ যেন মহামেঘ ছয় অনতৰে বিচ্ছেদ আছনি হে মানৱৰ বিষয় হে মোৰে হাত ঘাৰ ঘৰা কাটি কটো মাৰে হে কৰৈ খণ্ড খণ্ড কটো হে মুষ্টিৰ পহাৰে যেন মত্ৰ হস্তি হবে জোনতে দান্ত ভিৰি হে বলৰ চোতত হাড় হে ঘাৰ যায় চিৰি হে ৰাম দাৰুণতৰ পৃষ্ঠ যদু গণৰ আন্দোলে হে তল বল কৰি মহি মণ্ডল হিন্দুলে পৃথিৱীত ভূমিকম্প হৈ গৈছে গোটেই পৃথিৱীখন কঁপিবলৈ লৈছে দেৱতাবিলাকে আকাশৰ পৰা পুষ্পবৃষ্টি কৰিছে সিদ্ধগণে কৃষ্ণক উপাসনা কৰিছে কিন্নৰগণে নৃত্যৰে সৈতে নাচি নাচি ভগৱান কৃষ্ণৰ নাম লৈছে আৰু গন্ধৰ্বগণে চালনগণে ভগৱান কৃষ্ণৰ এই অমৃতত্ব দৰ্শন কৰি স্বৰ্গৰ পৰা পুষ্পবৃষ্টি কৰিছে হয়নে কেৱল পৰীক্ষিতে শুনি থকাৰ কাৰণে গোটেইখিনি হৈ আছে কোনে শুনি আছে পৰীক্ষিতে শুনি আছে পৰীক্ষিত হ'ব লাগিব আমি বেলেগ আমি ঘৰুৱাৰী কথা সাংসাৰিক কথা সকলো ত্যাগ ইয়াত মাত্ৰ মুখেৰে কৃষ্ণ নাম যিমান বাৰ আমি আনভাৱে সিমান বাৰেই আমি তেওঁক অন্তৰ্দৃষ্টিৰে খাব পাৰিব তেতিয়াহে আমি কৃষ্ণ আকৌ আগভাগ দেই নিবিচাৰ কৃষ্ণ হে ৰাম হৈয়াৱাতি বিশুদ্ধি বৃত্তিক পুত্ৰে মানে হে শহুৰে জমাই ভাই ভাতৃক পহাৰে হে ৰাম চাল্য কবি নিশিমাৰে আজুকক নাতি হে খুৰ যে ভতি যে কটা কটি কৰয়াতি ভতিজাকক খুৰাকে মাৰিছে ভাগিনীয়েকে মমায়েকক মাৰিছে এই কি বুজিম আমি এইবিলাক প্ৰকৃততে মাৰিছে জানো নহয় আমাৰ মায়াৰ সম্বন্ধবিলাক ছেট কৰিব বিচাৰিছে আমাৰ সম্বন্ধবিলাক কি আমাৰ সম্বন্ধবিলাক মায়াৰ আমাৰ শুদ্ধ সম্বন্ধ কি পৰীক্ষিত ৰূপী জীৱৰ এটাই সম্বন্ধ কাৰ লগত যদুপতিৰ লগত জগতৰ হৰিৰ লগত এটাই সম্বন্ধ কাৰ লগত গোটেই জগতৰ লগত বোলে কি এই জগত বিষ্ণুময় হয়নে ইয়াত যিজন আছে প্ৰতিটো বস্তুতে মোৰ প্ৰভুৱে বাস কৰি আছে হয়নে প্ৰতিটো বস্তুকে মই দয়া কৰিব লাগিব প্ৰেম কৰিব লাগিব কৰুণাৰ দৃষ্টিৰে চাব লাগিব হয়নে এই সম্বন্ধৰ আপোনপৰ ভেদভাৱবিলাকক বিনাশ কৰি দেখুৱাইছে ভগৱান কৃষ্ণই ক'ত ভাগৱতৰ একাদশ স্কন্ধত তেওঁ যদুকুলৰ প্ৰজাবিলাকক ক্ষয় কৰাৰ নিচিনাকৈ হে ৰাম মৃত্যু কৰ যুদ্ধ ভাগিনে মাতুলে হে বন্ধু শহীদ কোজে নচাই বাতুলে হে ঢুকুৱাইলে অস্ত্ৰ ধনু ভাগিল কুম্বত হে নাথাকিল সৰৱা আৰু কাহাৰো তোনত কাৰো সৰ নাই শেষ হৈ গ'ল হয়নে বাৰু সৰ থকালৈকে যুদ্ধ লাগিব সৰবিলাক শেষ হ'লে যুদ্ধ নাথাকে হয়নে নহয় এই গৰম ঠাণ্ডা দেশবিলাকত য'ত ঠাণ্ডা কাপোৰ যিমান বেছিকৈ পিন্ধে কমিহে পৰে হয়নে নহয় তাত এতিয়া মানুহে গৰমত থাকিব নোৱাৰি মৃত্যুৰ ক্ষণ গণিব লগা হৈছে কিয় মানুহক সম্পত্তি আৰু ক্ষমতা এই তিনিটা বেয়া বস্তুৱে যদি কেনেবাকৈ বেছিকৈ গ্ৰাস কৰে তেতিয়াহ'লে পৃথিৱী ধ্বংস হৈ যাব জগত ধ্বংস হৈ যাব হয়নে এই কুৰুকুলটো যিদৰে কৃষ্ণই অহংকাৰ বেছি হোৱাৰ কাৰণে বিনাশ কৰিলে এই যদুকুলটো কৃষ্ণই যিদৰে অহংকাৰ বেছি হোৱাৰ কাৰণে বিনাশ কৰিছে হয়নে এই পৃথিৱীখনো মোৰ সমান পাৱাৰফুল কোনো ৰাষ্ট্ৰ নাই আমাতকৈ ধনীমন্ত ঐশ্বৰ্যশালী কোনো ৰাষ্ট্ৰ নাই এই সম্পত্তিক লৈ যিমানে যুদ্ধ বাঢ়িব সিমানে পৃথিৱীত ধ্বংস বাঢ়িব
হয়নে? এই ধনী মানি পৃথিৱীখন এদিন আকৌ দৰিদ্ৰ এটাৰ কৰাল কাষত পৰিব, হয়নে? পিন্ধিবলৈ বস্ত্ৰ নাথাকিব, খাবলৈ অন্ন নাথাকিব, এনেকুৱা এটা অৱস্থা হ'ব, হয়নে? ভাগৱত শাস্ত্ৰই আমাক এতিয়াও সাৱধান কৰি দিছে, হয়নে? পৰিমাণগত গুণগত বস্তুবিলাকৰ পৰা মুক্ত হৈ নিৰ্গুণ তত্ত্বৰ ফালে তোমালোক ধাৱমান হোৱা। এ হানিম্বা কলাগি খুজি নপাৱন্ত বস্ত্ৰ, হে আউল বাউলকে শৰীৰৰ খয় বস্ত্ৰ, কাহোৱা আৰু নাহিকে আউৰ চেতনা গাঁৱত, এ তথাপি সমৰণে ৰৈ পৰম ক্ৰোধ, ঋষি সাপে সিটো সাগৰৰ তীৰ জুৰি, লোহা গুন্দি গাজি আছৈ যতে কমাদুৰি, এই উভাৰি পহাৰৈ তাক আকাশত চানি, এ মৰৈ সবে মাৰি আমাৰ দুৰি হানি হানি। তোমাক কষ্ট শেষ হোৱাৰ পাছত কি ল'লে? মাধুৰী ল'লে, মই মতালি স্বভাৱটো ল'লে। বোলে কি অস্ত্ৰহে নাই, বাহুত এতিয়াও বল আছে। এইকণ বল শেষ হৈ যোৱালৈকে এই শৰীৰটোৱে সৈতে যুঁজি থাকিম, হয়নে নহয়? শৰীৰৰ বিনাশ আছে, শৰীৰৰ ক্ষয় আছে, শৰীৰত অহংকাৰ আছে, এইবিলাক একোৱেই স্পৰ্শ কৰিব নোৱাৰা বস্তুটো কি? আত্মা, কৃষ্ণ পৰমাত্মাৰ আনন্দ। এইটো কাৰণে যদুকুলৰ প্ৰজাসকলক কৈছে, কৃষ্ণৰ পৰমাত্মাৰ আনন্দৰ ভাগ নললা, ভকতৰ চৰণ সেৱা নকৰিলা, দান দক্ষিণা নকৰিলা, যদুকুলৰ প্ৰজা হলো বুলি গৰ্বত সদায় ফুলি থাকিলা, আৰু এই পাপে তোমালোকক স্পৰ্শ কৰিলে। কি হ'ল? গোটেই কুলটোক ভগৱান কৃষ্ণই নিজে পয়ান হোৱাৰ আগত যিমান পাৰে মায়াৰ বাৰণি পান কৰাই কৰাই নিজক নিজে চিনি নোপোৱা কৰি বিনাশ কৰি গৈ আছে। অৰ্থাৎ অহংকাৰী হ'ল পতনৰ মূল কাৰণ। হে পৰম ক্ৰোধত আতি মহামত ভাবে, হে উভাৰি মাদুৰি ধৰি দুহাতে কোবাৱে। আকৌ কৈছো, মাধুৰী আমাৰ মই মতালি স্বভাৱ। নিজক নিজে চিনি নোপোৱা হোৱাটো মই মতালি স্বভাৱ বুলি কয়, হয়নে? গতিকে এই মই মতালি স্বভাৱটো আমাৰ ওচৰলৈ মৃত্যু সোনকালে আনিব। এই শৰীৰত পৰৈ যেন বজ্ৰৰ সন্ধান, হে বিমূৰ্ছিত হৈয়া যদু গণেশৰে প্ৰাণ, হে পৰম দুৰ্জয় যদু বীৰম নিবাৰ, হে নৰহয় একো কোবে পানতা সম্বাৰ। ইমান যদুকুলৰ প্ৰজাৰ শক্তি আছিলে, মাধুৰীডালৰ সৈতে এক কোব মাৰি দিয়াৰ লগে লগে পাণ গুচি যায়। এহিমতে মৰৈ কৰি গোটত বিবাদ, এ দেখি আমি নীলবল ভদ্ৰ বিষাদ। এইবাৰ অনন্ত ঈশ্বৰ বেয়া লাগিলে, বোলে কি এইখন কৃষ্ণই ৰচনা কৰা মাৰ্কাট খাৰনো কিমান চাই থাকিম, হয়নে? ময়ো নিজৰ স্থানলৈকে যামগৈ। তেওঁ কি কৰিলে? সমুদ্ৰৰ পাৰত যোগ নিদ্ৰাত বহি গ'ল। এই নামে হাঁ বিধি কিনো আশী ভৈল বুদ্ধি ভংস, গোটতে বিবাদ কৰি মৰৈ যদু বংশ, কৃষ্ণৰ মায়ায়ে বোলো ভৈল বিমোহিত, কুলক্ষয় দেখি কুল কৰৈছিত। কৃষ্ণৰ মায়াত এইবাৰ তেওঁ মোহিত হৈ দেখালে। কোন? বলভদ্ৰ, বলৰাম। এইবাৰ তেওঁ এই মাৰ্কাট খাৰবিলাক চাই মনটো দূষিত হ'ল। ৰাম, এই কুলটোক কৃষ্ণই এনেকে ক্ষয় কৰিব লাগেনে? ইহঁতৰ হিতাহিত জ্ঞান নাইকিয়া কৰি পেলাইছে। তেওঁ মনটো বেয়া লাগিছে। কিয় বেয়া লাগিছে? কৃষ্ণৰ মায়াৰ স্পৰ্শ বলৰামলৈকে প্ৰসাৰিত হৈছে। বলৰামৰ ভাৰ্যাৰ নামটো কি আছিলে? ৰেৱতী। কিমান ওখ আছিলে? আকাশৰ সমান ওখ আছিলে, হয়নে বাৰু? বলৰামে মায়াক জিনিব পাৰে। কিয়? ঈশ্বৰ। সেইটো কাৰণে ৰেৱতীক নাঙলটোৱে সৈতে সমান কৰি লৈছিলে, হয়নে নহয়? এই মায়াক নিজৰ সৈতে সমানে ৰাখিব পৰাজন হ'ল বলৰাম। দেহটো থকালৈকে এইটো মোৰ মায়া, এইটো তেওঁ বুজি পায়, হয়নে? এই মায়াৰ পৰা মুক্ত হ'বলৈ হ'লে মই দেহৰ হাত সাৰিব লাগিব, হয়নে? কিন্তু বলৰাম প্ৰভুৱে আকৌ কি? অনন্ত ঈশ্বৰ, তেওঁ সদায় আনন্দই থাকে, দুখ নাথাকে। এই যদুকুলৰ প্ৰজাবিলাক ক্ষয় হ'লত তেওঁ মনলৈ বিষাদ আহিছে। বোলে কি? এই শোকৰ সন্তাপতে ময়ো যাবগৈ লাগিব সিফালে।
গতিকে ক্ষয়ত বিষাদ আহিব পাৰে। আমাকো এতিয়া সেই মায়াই মুহি থকা নাই। এই ৰাম, সেয়া অলপ মায়া নহয়, সেয়া মধুমতী মায়া, হয়নে বাৰু? নৱবিধা মায়াৰ ভিতৰত এটাইতকৈ বেছি ভয়ানক মায়াটোৱে হ'ল মধুমতী মায়া, উন্মত্ত কৰা, হয়নে বাৰু? গতিকে এটাতকৈ ভাল মায়াটো কি? বিষ্ণু মায়া। মায়াৰ ভিতৰত আকৌ বিষ্ণু মায়াটো ভাল মায়া, হয়নে? সেইটো কাৰণে বিষ্ণুৰ মায়াৰ পাশত বন্দী হৈ দেখুৱালে কোন? মহাবৈষ্ণৱ শিৱ। এই বিষ্ণুৰ মায়াৰ মণিটোকে লৈ দেখুৱালে কোনে? কাম্বৰন্দই। সেইটো কাৰণে বিষ্ণু মায়াটো ভাল বস্তু। বাকী আদি মায়া, কাল মায়া, যোগ মায়া, মধুমতী মায়া, মহামায়া, এইবিলাক মায়া কি? এইবিলাক মায়া ঈশ্বৰৰ বেয়া ৰচনা। গতিকে আমি সমস্ত মায়া মোহৰ পৰা আমি মুক্ত হ'ব নোৱাৰোঁ। কোনো নোৱাৰে মুক্ত হ'ব। কিয় মুক্ত হ'ব নোৱাৰে? মায়া মোহৰ পৰা মুক্ত হ'বলৈ হ'লে আমি দেহটোৰ পৰাই মুক্ত হ'ব লাগিব, হয়নে বাৰু? আমাৰ আত্মভাৱনাটো থাকিব লাগিব। সেইটো কাৰণে আমাক গুৰুজনাই এটা শুদ্ধ ধৰ্ম দিছে। কি ধৰ্ম দিছে? নাম ধৰ্ম দিছে। যে ভগৱানৰ নাম গুণ যশ, তেওঁৰ লীলা শ্ৰৱণ কীৰ্তন কৰি তোমাৰ মাজত যিখিনি লোভ মোহ কাম ক্ৰোধ আছে এইখিনিক দমন কৰি ৰাখিবলৈ অনুশীলন কৰা। গীতাত অৰ্জুনক কৃষ্ণ কৈছে যে মোৰ গীতা মই তোমাক দিছোঁ, মোৰ ভক্তিও তোমাক দিম, কিন্তু মোৰ আচল ভক্তিটো পাবলৈ তুমি ইন্দ্ৰিয়বিলাকক দমন কৰিব পাৰিব লাগিব। তেওঁ অৰ্জুনে কৈছে আটাইতকৈ টান কামটো সেইটোৱে। এই চঞ্চল ইন্দ্ৰিয়কেইটাক মই কেনেকৈ দমন কৰিম? তেতিয়া কৃষ্ণই হাঁহি হাঁহি কৈছে অনুশীলন কৰিব লাগিব, অভ্যাস কৰিব লাগিব, যত্ন কৰিব লাগিব, হয়নে? এতিয়া সুধিছে অৰ্জুনে বোলে কেনেকৈ যত্ন কৰিম? বোলে মোৰ নাম ল'বা, মোৰ ভকতৰ সংগ ল'বা, মোৰ অমৃতময় চৰিত্ৰ তুমি পান কৰিবা। বোলে কি? আপোনা আপুনি তোমাৰ ইন্দ্ৰিয় দমন হৈ যাব। সেইটো কাৰণে আমাক গুৰুজনাই কি মাৰ্গ দিছে? ভক্তি মাৰ্গটো দিছে। এই ভক্তি মাৰ্গৰ যোগেদি আমাৰ ইন্দ্ৰিয়বিলাকক আমি সংযমত ৰাখিব পাৰিম। হে ৰাম কৃষ্ণৰ মায়ায়ে বলো ভৈল বিমোহিত, এ কুলক্ষয় দেখিয়া আকুল কৰৈছি, হে যাই বোৱাৰ উলটি গৃহক কোন কাজে, ঐ এহি বুলি বিলাপ কৰন্ত যদুৰাজে, এ শুনা সভাসদ সব মহাভাগৱত, অনাহি একো বৰাইতো এ কালৰ হাতত, কৃষ্ণৰ বংশৰ কেনে ভৈলা তাক দেখা, ইটো চাৰ জীৱন নৰ কোন লেখা। গুৰুজনাই এই ভাগৱতৰ পদ নিবন্ধন কৰি ভাগৱতে আমাক যিটো সত্য জানিবলৈ দিলে সেইটো ক'লে যে কৃষ্ণৰ বংশতেই যদি ইমান বিপদ আহে, বিঘিনি আহে, ইমান অমংগল আহে, গতিকে এই কলি যুগত নৰ হৈ জন্ম লোৱা হে নৰ নাৰীসকল, তোমালোকৰ জীৱনত কিমান দুখ বিপত্তি আহিব পাৰে তাৰ সীমা নাই। কিন্তু সেই দুখ দুৰ্গতি অসংখ্যাত মায়াৰ যিবিলাক ৰচনা এইবিলাকৰ পৰা মুক্ত হ'বলৈ তোমালোক জীৱ সমস্তই কৃষ্ণৰ চৰণত ভক্তি কৰা। কৃষ্ণৰ চৰণত ভক্তি কৰি তিন তৰু লতিকা সকলো উদ্ধাৰ হ'ব পাৰে। গতিকে তোমালোক জীৱশ্ৰেষ্ঠ নৰ, নৰৰ জীৱন যেতিয়া লাভ কৰিছা কৃষ্ণৰ চৰণত ভক্তি কৰিলে প্ৰত্যেকেই উদ্ধাৰ হ'ব পাৰিবা। কৃষ্ণৰ বংশৰ কেনে ভৈল তাক দেখা, এইটো চাৰ জীৱন নৰ কোন লেখা, এ দিনে দিনে যাই আয়ো মৃত্যু চাপে পাশ, হে আউৰি কি মনুষ্য হৈ মা হে এৰা ইটোৱা। আমাক প্ৰত্যেককে কৈছে আকৌ এবাৰ নৰশৰীৰলৈ জন্ম ল'ম, এইটো আশা ত্যাগ কৰি বুলি কৈছে, হয়নে? এইটোৱে একেবাৰে শেষৰ জন্ম বুলি মানি ল'বলৈ কৈছে।
এইটো জনমতো যদি আমি ভকতৰ সংগ নলওঁ, ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন নকৰোঁ, ভগৱানৰ নাম বস্তুৰ ভাগ নলওঁ, তেতিয়াহ'লে আৰু এইটো জনম আকৌ দুনাই নৰসৰিলৈ পাম বুলি আমি কেতিয়াও কল্পনা কৰাটো সমুচিত নহ'ব। এইটোৱে শেষ জনম। আৰু মাধৱ মহাপুৰুষে ঘোষাত কি বুলি কৈছিলে? বাৰে বাৰে হয়নে কৰিলোঁ আয়াজাত। মই কিমানবাৰ কিমান জুনিত কেনেকৈ আয়াজাত কৰিলোঁ তাৰ সীমা সংখ্যা নাই, কিন্তু সেই মোৰ গুৰুজন শংকৰ। 84 লাখ জুনিত মই ঘূৰিলোঁ হয়নে, কিন্তু সেই মোৰ গুৰুজন শংকৰ। এইবাৰ নৰতনু পাই তোমাৰ চৰণ পালোঁ, ভগৱান কৃষ্ণৰ নাম পালোঁ, ভকত বৈষ্ণৱৰ সংগ পালোঁ হয়নে। সেইটো কাৰণে এইবাৰ মোৰ আৰু পাবলৈ একো বাকী নাই, এইবাৰ মই সমস্তখিনি পালোঁ বুলি অনুভৱ কৰিছোঁ। সেইটো কাৰণে মানৱ জনমক সফল কৰিলোঁ বুলি মাধৱ মহাপুৰুষে দেখুৱাইছে। ৰামৰ চৰণত শৰণ লৈলোঁ, মানৱী জনম সাম্ফল কৰিলোঁ। যেতিয়ালৈকে পৰমাত্মাৰ চৰণত আমাৰ আশ্ৰয় নহ'ব, তেতিয়ালৈকে আমাৰ জীৱন কেতিয়াও সাম্ফল নহয়। এই কুৎসিত বিষয় সুখ হে তাহাৰ নিদানে, হে অমৃত কতে যি যেন হে মৰৈ বিষ পানে, ভকতি কতে যি কৰৈ আনক প্ৰবন্ধ, হে নলৈ বা তাহাৰ সংগ সিহে নিজ অন্ধ, চক্ষু যেন আচলতে কাণাৰ পথে যায়, বৈশ্য খালত বৰৈ দৈব্যে বাধা নাই, জানিয়া সততে লয়ো সন্তৰ সংগতি, তেবেহে বাঢ়িবে বন্ধু হে কৃষ্ণ ভকতি, কৃষ্ণ কপাই বাক লাগি ভকতি সে পন্থ, এহিহে কহৈ মহা ভাগৱত গ্ৰন্থ। হে পৰম ঈশ্বৰ কৃষ্ণ হে দেৱতা প্ৰধান, হে কৃষ্ণ গুণ নাম সৰ্ম ধৰ্ম নাহিয়ান, হে জানি যতনে তেজি কয়ান কাম, হে কৃষ্ণৰ কি কৰে কহে বোলা ৰাম ৰাম হৰি ৰাম। কৃষ্ণৰ কিংকৰ কোন? শংকৰ। অৰ্থাৎ আমি ভগৱানৰ দাস হ'ব লাগিব, আমি ঈশ্বৰৰ দাস হ'ব লাগিব। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক হয়নে আমি ভগৱানৰ শাৰীত থওঁ, হয়নে বাৰু? সেইজন গুৰুৱেও নিজকে ক'ত থৈছে? ভগৱান কৃষ্ণৰ কিংকৰ। আচলতে কিংকৰ মানে চাকৰ হয়নে বাৰু? তেওঁ নিজক ঈশ্বৰ কৃষ্ণৰ এজন সেৱক বুলি ক'ব বিচাৰিছে। গতিকে আমিও এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি নিজকে যাতে আমি অহংকাৰ অভিমানৰ যাতে আমি এখন সিংহাসনত বা আসনত যাতে আমি বহুৱাই নথওঁ, আমি নিজেও প্ৰত্যেকেই এটা অহংকাৰ শূন্য অহংকাৰ মুক্ত জীৱন যাপন কৰিবলৈ অভ্যাস কৰিব লাগিব। ভাগৱত শাস্ত্ৰই অহংকাৰ আটাইতকৈ বেয়া বস্তু এইটো দেখুৱাইছে, আৰু আটাইতকৈ শ্ৰেষ্ঠ বস্তুটো যে হৰিত ভকতি। হৰিত ভকতিটো হ'ল আটাইতকৈ শ্ৰেষ্ঠ বস্তু। সেইটো কাৰণে আপোনাৰ খবৰ যদি আজ্ঞা হয়, সময়ৰ যদি সংকেত হৈছে, জ্যোতি পৰিছে ন, ইমানতে দোহাৰি। হে পৰম ঈশ্বৰ কৃষ্ণ হে দেৱতা প্ৰধান, হে কৃষ্ণ গুণ নাম সম হে ধৰ্ম নাহিয়ান, হে জানিয়া যতনে তেজি কোৱান কাম, হে কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম হৰি ৰাম।
হৰি অপৰাধ বিনাশন তজো নাম নাৰায়ণ এ জানি নামে পখিলো শৰণে এ আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি আমুক ৰক্ষা কৰি ওচৰণে মোক ৰক্ষা কৰি ওচৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু কান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি ৰাম নম